কেইটা কৈছিলে CM যি কয় ভাবি চিন্তি কয় CM এটা কথা উপৰুৱাকৈ নকয় বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম